ডক্টৰ ওচৰলৈ নাযাওঁ বুলি আপোনালোকক কিমান বাৰ ক'ব লাগে। মই ডক্টৰ ওচৰলৈ নাযাওঁ। বজনী তই নাযাওঁ বুলি ক'লে হ'ব নি? পিছফালৰ পৰা ভুকু এটা মাৰি দিম, নেৰনেৰকে হাগি যাবি আকৌ। তই এনেকে থাকি আমাৰ মাথা সোপা খাম বুলি ভাবিছ নেকি? তোৰ পকুপত এই ডেকা গাভৰু আমাৰতো বাদেই দিছো, সৰু সৰু ল'ৰা ছোৱালীকেইটাও যাবলৈ ভয় কৰে। ককা আইতা তাক কি একেবাৰে সম্বন্ধ একেবাৰে বুন্দিয়া ভুজিয়া কৰি পেলাইছে। ককা আপোনালোকে কেলে নুবুজে? মোৰ একো গা চা বেয়া হোৱাই নাই। আপোনালোকে মোক যে টানি আজৰি ডক্টৰ ওচৰলৈ আনিছে। পানীৰাম দা, আপোনাৰ গাটো বেয়া, আপুনি গম নাপায়, আমিহে জানো। পানীৰাম একো নহয়, ব'ল, তোৰ তাত একো নকৰে নহয়। নাই মোৰ আপোনালোকৰ ওপৰত বিশ্বাস নাই। ব'ল বুলিছো, ব'ল। কথা ক'লে শুনিবি আকৌ পানীৰাম। এই আইতা এজনীও ক'লৈ গ'ল জানো, এতিয়ালৈকে আহি পোৱাহি নাই। মোক এতিয়া এইবিলাক জোৰ জবস্তি ক'লৈ নিছে। এই গৰুক যেনেকে বেজি দিয়ে মোকো দিব নিব তেনেকে। যেনে খাচককে বেজিটো দি দিয়ে, মোৰ একেবাৰে গুচ ওলাই যাব নেকি ঠিক নাই। পানীৰাম, আপোনাক গৰুক বেজি দিয়া নিচিনাকে দিব নেকি কিবা? আৰু আপোনালোকে নিলো বোলে বেজি দিব, সেইটো কথা নহয় নহয়। আপোনাক মানুহটো আগতে চাই চিতিহে ল'ব, তাৰপাছতে কি কৰিব লাগে কৰিব। নালাগে, আপুনি ধৰকচোন ধৰক। মই কাগজ পত্ৰখিনি কিবা কিবি ফৰ্মেলিটিজ কৰিব লাগিব নহয়, সেইবিলাক কৰি থৈ আহোঁগৈ। আকৌ আমাৰ ফেন খোৱা ছাৰ আছে নহয়, সুধি আহোঁগৈ। ফেন খোৱা ছাৰ ভাল। হ'ব যা, মই আছো যা। পানীৰাম ব'ল। এই বজনীটোৱে কেনেকৈ টানিছে চাচোন। তাক যেনিবা আমি মাৰি পেলাবলৈহে আনিছো। প্ৰেমৰ পৰা আহিছিলে নহয়, ক'লৈ গ'ল আকৌ? এই দোকানত সোমাইছিলে। কেৰবাই ফোন মাৰিছে ৰচোন। কেৰপা ক। এপইণ্টমেণ্ট ল'লি? আমি গৈ আছো। কেৰপাই বোলে এপইণ্টমেণ্ট ল'লেই। ব'ল আমাক মাতিছে, ওপৰলৈ ব'ল। ভালেই হৈছে পাই, সোনকালে এপইণ্টমেণ্টটো পালে, নহ'লে আকৌ বহুতে ৰখি থাকিব লাগিব নহয়। ব'ল। ঈশ্বৰ, এই হস্পিটেলখনলৈ আহিলে এই মানুহবোৰ দেখিলে বেয়া লাগে পাই। চব আৰু বেমাৰী কুমাৰী মানুহে ইয়ালৈ আহিলে বেয়াই লাগে। আমি ভাবিছো আমাৰহে দুখ, ইয়ালৈ আহিলেহে গম পায় কিমান মানুহ যে দুখত আছে। আইতাজনী কেনেকে হুইল চেয়াৰত ঠেলি লৈ গৈছে অকণমানি ল'ৰাতে, দেখিয়ে কিবা কিবি লাগিছে। হস্পিটেলখনলৈ আহিলেহে গম পোৱা যায় জীৱনটো কিমান মূল্যৱান। মানুহে জীয়াই থাকিবৰ কাৰণে কি কৰা নাই বাৰু ইয়াত। ঘৰৰ মানুহখিনি কিমান কষ্ট কৰিছে নিজৰ আত্মীয়জনক সুস্থ কৰিবৰ বাবে। হে প্ৰভু, মোৰ মানুহজনকো ভালকৈ দিবা আৰু। বহুত কষ্ট পাইছোঁ মানুহজনৰ কাৰণে। যাওঁ পাই, এখেতক লৈ গ'লেই নহয়, এতিয়া ক'ত আছে আকৌ বিচাৰিলেগৈহে হ'ব। ঈশ্বৰ, এইবিলাক কেনেকুৱা যন্ত্ৰ পাতি, দেখিলেই ভয় লাগে। হে প্ৰভু, মোৰ ফালে এনেকুৱা বেমাৰ চেমাৰ নিদিব আৰু। মাৰিলে একেবাৰে একেচাতে মাৰি নিয়াকৈ নিবা আৰু। এইবিলাক আকৌ হস্পিটেলত পৰি থকা, এইবিলাক মোৰ ফালে তেনেকুৱা নকৰিবা আকৌ। বিচনাখন আকৌ বেলেগ বিচনা আকৌ, একদম চকা লগা, দেখিছে নাই? ইফালৰ পৰা সিফালে ঘূৰি ফুৰিব পাৰি। আমাৰ ঘৰত যদি এনেখন থকা হ'লে মই একেবাৰে গোটেইখন ঘূৰিয়ে ফুৰিলোহেঁতেন এখন শুই। আমাৰ তেজ খোৱাটো আকৌ ক'লৈ নিলে? মানুহজনৰ ভাল হ'লে দেই, নহ'লে মোৰ মূৰৰ কামনি হৈছে আৰু। যদি ভাল নহয় কি হ'ব বাৰু? মানুহজনৰ মূৰটো বেয়া হ'লে লগতে মোৰো বেয়া হ'ব। ডক্টৰ ওচৰলৈ আহিছে, পইচা এগালো ঘটি নথলে। এতিয়া মই হাজিৰা কৰি গোটাই থোৱা পইচাকেইটাহে আনিবলগীয়া হৈছে। সেইকাৰণে ল'ৰা দেখিলে মানুহ যাবই নালাগে। ধুনীয়া দেখি একদম পলাই গুচি আহিছিলোঁ, এতিয়াহে পস্তাইছোঁ। এইখিনিতে বহি থাক, বেছি হেলেক বেলেগ কৰিবি, বৰ ভুকু কেইটামান দিম, গম পাই যাবি। ভিনদেউ, এতিয়া এজন পেচেণ্ট ছাৰ আছে, সেই পেচেণ্ট ছাৰ ওলোৱাৰ পাছতে আমাৰ আছে দেই। আমাৰ ফেন খোৱা ছাৰ হয়নে নহয় আকৌ? আমাৰ ফেন খোৱা ছাৰে হয়। মই কিন্তু ডক্টৰৰ ওচৰলৈ নাযাওঁ, মই কৈ দিছোঁ। এইটো এতিয়া মোৰ ওচৰত মাৰ খাব এতিয়া। আপুনিনো অকল মাৰো কাটোকে কিয় থাকে মোক? বজহনী, তই মনে থাকিবি নাথাক, একদম চুপচাপ বহি থাক, মুখে এটা শব্দ নকবি তই। এদিন হ'ব, তাক ইমান দমত নকবিচোন। তাৰ এতিয়া মোৰ মনটো সেই সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ আছে কাৰণে ভালকে বুজাব লাগিব তাক। মৰমত কবি, তেতিয়াহে বুজি পাব। কিমান ভালকে কবি আৰু, এই মেথাটো চুবাই পেলাইছে অথনিৰ পৰা। ক'তনো আপোনাৰ মেথাটো চুবালো? আপোনাৰ মেথাটো চোন লাগিয়ে আছে। তোক মই মনে থাকিবলৈ কৈছো নাই? পানীৰাম চা, বুন্দাচৰ খাবি আৰু মনে থাকিবলৈ কৈছো নাই তোক? পানীৰাম নামৰ কোনোবা পেচেণ্ট আছে নেকি? আছে বাইদেউ। এতিয়া তেখেত আহিব। তেখেতৰ লগত আপোনালোক তিনিজনেই নেকি? বাইদেউ, আমি তিনিওজনেই। গোটেইকেইজন ভিতৰত আহিব নোৱাৰিব, এজন আহিব আৰু তেখেতৰ ৱাইফ আছে যদি ৱাইফ আহিব পাৰিব। ঠিক আছে বাইদেউ। প্ৰেমলতা নব ক'লৈ গ'ল? এতিয়ালৈকে আহি পোৱাহি নাই যে? তাই তামোল কিনিবলৈ দোকানত অথনিতে সোমোৱা নাই জানো? তাৰ চাগে আমি ক'ত আছো বিচাৰি পোৱা নাই। আপোনালোক ইয়াতে আছে? মই আপোনালোকক বিচাৰি গোটেইখন ঘূৰি ফুৰিছোহে। কেনেকুৱা ঘূৰি নিয়া? মানুহটোক ডক্টৰৰ ওচৰলৈ আনিছো, তই আগতীয়াকে সেই দোকানত সোমালে হয়নে? ককাইদেউ, মুখত তামোল এখন নভৰালে মই এই হস্পিটেললৈ আহিবই নোৱাৰো। নহ'লে কিবা কিবি গোন্ধ পাওঁ, সেইকাৰণে তামোল এখন খাই আহিলো।
সেইবিলাক কথা বাদ দিয়ক, এতিয়া আমাক ডক্টৰে মাতিছে। ডক্টৰৰ লগত আপুনি যাব আৰু এফালে আমাৰ ভিনদেউ যাব। পানীৰাম কায়ে যদি ভয় কৰে অকণ ভিনদেউলেহে ভয় কৰিব, ভিনদেউহে পাৰিব। হয় নেকি? পানীৰাম ব'ল, ডক্টৰৰ ওচৰলৈ যাব ব'ল। এইটো চকুকেইটা চা, তোক খাইহে পেলাব আজিটো মূৰ্তিত চাইছে মোলে। আপোনালোকৰ পেচেণ্ট এই ধৰিয়নাজনে নেকি? হয় ছাৰ। হয় ছাৰ, এইজনী। ছাৰ, এইজনৰ কি হৈছে ভালকৈ চেকআপ এটা কৰি দিয়কচোন। আচ্ছা ঠিক আছে বাৰু, এখেতৰ প্ৰব্লেমটো কি হৈছে মোক ক'বচোন। ছাৰ, এইজনে কথাবোৰ পাহৰি গৈছে। আগতে তেওঁ কোন আছিল, তেওঁ পত্নী কোন, তেওঁ ল'ৰা ছোৱালী কোন, মানে তেওঁ একোৱে নাজানে। তেওঁ ক'ৰবাত আগতে মূৰত দুখ চুখ পাইছিলে নেকি বাৰু? নাই ছাৰ, তেনেকৈ ক'তো দুখ চুখ পোৱা নাই বাৰু। এখেতৰ গাত ভূত লাগিছিলে। এতিয়া ভূত গুচি যোৱাৰ পাছৰ পৰা মানুহজনচোন একো কথাই মনত নথকা হ'ল। তেনেহ'লে কেছটো অকণমান ডেঞ্জাৰ হ'ব। ছাৰ, এখেত ভাল নহ'ব নেকি? এখেতক ভাল কৰিব নোৱাৰিব নি? ফেন খোৱা ডক্টৰ থাকোঁতে কিহৰ চিন্তা, মই চব ঠিক কৰি দিম, আপোনালোকে চিন্তা নকৰিব। খালি অলপ এই মালটো লাগিব আৰু। বাৰু আপুনি তেখেতক শুৱাই দিয়কচোন বিচনাখনত। শুবই লাগে যদি মই ঘৰত শুৱা হ'লে ভাল আছিলে। ইয়াত মোক শুবলৈ আনিছে। দাদা, আপোনাক শুৱাবলৈ অনা নাই, আপোনাৰ বেমাৰ ভাল কৰিবলৈ আনিছে। ৰ'ব, আপুনি শুই থাকক, কথা নক'ব। আপোনাৰ গাটো দুৰ্বল দুৰ্বল লাগে নেকি? মই নাজানো নহয়, আইতাইহে জানিব। ছাৰ, এখেতৰ মেমৰি কাৰ্ডখনৰ পৰা চব ফৰ্মেট হৈ যেন লাগিছে। তাকে, কেছটো নগেন। বাৰু ফুলেশ্বৰী, তুমি এইখিনি লিখাচোন, মই বস্তু এটা লৈ আহোঁগৈ। ঠিক আছে ছাৰ। আণ্টি, মই এতিয়া ঘৰলৈ যাব পাৰোঁনে? হেই, আপুনি তাক আণ্টি বুলি মাতিছে? ইমান ধুনীয়া ছোৱালীজনীক আপুনি আণ্টি বুলি মাতিবলৈ আহিছে? কিমান মানুহে মোক সলাগি থাকে। পেচেণ্টৰ লগত অহা কিমান ডেকা ল'ৰাই মোৰ লগত লাইন মাৰে। ডেকা বুঢ়া কোনো নাই মোক লাইন নিদিয়া। আপুনি মোক আণ্টি বুলি মাতিবলৈ আহিছে? কোনফালৰ পৰা মই আণ্টি? এই ফুলেশ্বৰী চিনি পোৱা নাই? মুখতে বেজি এটা দি দিম, চিঞৰিনৰ কাৰণে বন্ধ হৈ থাকিব আকৌ। ফাল্টু চব কেনেকুৱা পেচেণ্ট আহে জানো? আণ্টি বুলি ক'বলৈ আহে মোক। মানুহজনৰ মুখখন যে মনে মনে নাথাকে, য'তে ত'তে টেপেৰে টেপেৰে মাতি থাকিব। নাৰ্ছ বাইদেউক যদি কিবা আণ্টি বুলি ক'ব লাগে। এতিয়া গালিটো খাই ভাল পালেনে? নিজৰতো লাজ বোলা বস্তু এটা নায়েই, আমাকো লাজত পেলাই মাৰিবই চবে মানে। ফুলেশ্বৰী, তেখেতসকলক এইফালে মাতিছোঁ বুলি ক'বাচোন। ঠিক আছে ছাৰ, আপোনালোক দুজনক ছাৰে মাতিছে। ছাৰৰ ওচৰলৈ যাওকচোন। হয় নেকি? ঠিক আছে বাৰু। নাৰ্ছ বাইদেউ, আপুনি এই মানুহজনক চাবচোন দেই, এই মানুহজন নহ'লে পলাই যাব। ঠিক আছে বাৰু, এইখিলা যদি পলাই যায় নহয়, টিকাটা একদম গৰু বেজি এটা দি দিম, তেতিয়া গম পাই যাব। আপুনি এটা শুই থাকক দেই, ইয়াৰ পৰা ক'লৈকো নাযাব কিন্তু। মই ছাৰৰ ওচৰৰ পৰা আহোঁগৈ। এতিয়া মানুহ চানুহ কোনো নাইচোন, আইতাও নাই, ককাও নাই। এইটো চেগতে মই পলাই যোৱাহে কথা। এই আণ্টিজনীয়ে কৈ থৈ গ'ল দেখোন টিকাত গৰু বেজি দিম বুলি। এই মই পলোৱাহে কথা। কোনোবাই মোক দেখিছে নেকি বাৰু? নাই নাই, কোনেও দেখা নাই। মই এইটো চেগতে যাওঁ, কোনোও নাই। এইখনত মই পলাওঁ। গৰু বেজি খাবলৈও নাই টিকাত, ইয়াত থাকিবলৈও নাই। মানুহজনীক পাইছোন। মানুহগৰাকীয়ে মোক কৈ থৈ গৈছিলে মানুহজনক চাব বুলি, নহ'লে পলাই যাব। এতিয়া গুচিয়ে গ'লচোন মানুহজন।